মোৰ বিৰুদ্ধে এজনে হোৱাটছএপত ষ্টেটাছ দিছে, মই সেই ষ্টেটাছটো গম পাই মই আপোনাৰ তাত আহিলোঁ। যে লিখিছে যে মই এই আপোনাৰ মোৰ মিছেছ অৰ্থাৎ ধনমণি ভৰালী আপোনাৰ পৰা অৰুণোদয় ফৰ্ম নিছে নেকি? নাই নিয়া, কাৰণ তেওঁ এইকাৰণেই নিয়া নাই, তেওঁ গিৰিয়েক যিহেতু পঞ্চায়তৰ সদস্য নিৰ্বাচিত হৈছে, গতিকে তেওঁ এই অৰুণোদয়ৰ ফৰ্ম নি তেওঁ অৰুণোদয়ৰ ফৰ্ম ছাবমিটো নকৰে, এপ্লাইও নকৰে, গতিকে তেওঁ ফৰ্ম নিয়া নাই। আৰু ইয়াতে মই ফৰৱাৰ্ডিংবিলাক লিখিছোঁ পঞ্চায়তক লাগি, ইয়াতে কোনো ৰেকৰ্ড নাই, মই ৰেকৰ্ড কৰা নাই যিহেতু নিয়া নাই। গতিকে তেওঁ যিহেতু পঞ্চায়তৰ সদস্য নিৰ্বাচিতহে হৈছে, পঞ্চায়ত গঠন এতিয়াও হোৱাই নাই, গতিকে তুমি কেনেকৈ দুৰ্নীতি কৰিবা? তোমাৰ লগত দুৰ্নীতিৰ সম্পৰ্ক হোৱাই নাই। আৰু দ্বিতীয়তে আমি যি অৰুণোদয়ৰ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা কমিটি আছোঁ, যেনে মই পদ্মৰাম কলিতা, যেনে হৰেশ্বৰ কলিতা, দেৱেন কলিতা, আমি তিনিওটায়ে কাম কৰিছোঁ। ইয়াত কোনো বেলেগৰ আমি সহায় লোৱা নাই, আমি তিনিওটাই কাম কৰি কামটো শেষ কৰিছোঁ। গতিকে ধনমণি ভৰালী ইয়াৰ পৰা কোনো আগতে এপ্লাই কৰিছিল সঁচা, যিহেতু নিৰ্বাচনৰ আগতে তেওঁলোকে এপ্লাই কৰিব পাৰে, এপ্লাই কৰিছিল, সেই হিচাপে নামটোও আহিছিল, নামটো আহিলেও তেওঁলোকে ফৰ্ম নিয়া নাই, এপ্লাইও কৰা নাই। গতিকে তেওঁলোকৰ যদি কোনোবাই কিবা দোষী সাব্যস্ত কৰি বা দুৰ্নীতি পৰায়ণ বুলি কৈছে, এইটো ঘোৰ অন্যায় কৰিছে, তেওঁলোকৰ এইটো বিৰাট ভুল হৈছে। এতিয়া কৈছে, মোকো কৈছে দুৰ্নীতি কৰা বুলি। এই দুৰ্নীতি কৰা, আমি ইয়াতে দুৰ্নীতি হৈছে জানো? নাই, দুৰ্নীতি হোৱা নাই, কেনেকৈ হ'ব? দুৰ্নীতি কৰা মানে পঞ্চায়ত গঠনেই হয়, নিৰ্বাচিত হৈছে, গতিকে দুৰ্নীতি কৰিব লাগে একো হোৱাই নাই। অকল তুমিয়ে নহয়, আমাকো যি চাৰ্জ কৰিছে দালাল দুৰ্নীতি পৰায়ণ এইবিলাক এই সংক্ৰান্তত, আমি কাৰোবাৰ এটা নয়া পইচাও লোৱা নাই, কোনো হেৰিৰ পৰা, মহিলাৰ পৰা, আৰু কোনো মহিলাক অপব্যৱহাৰো কৰা নাই। আমি নিয়মমতে এই যিবিলাক হিতাধিকাৰী আছে অৰুণোদয় আঁচনিৰ, এই উপযুক্ত যিজন হয় মানে যোগ্যজনকে আমি দিছোঁ, বেলেগক আমি কাকো দিয়া নাই। আচ্ছা, এই সংক্ৰান্তত কোনোবাই যদি মই 1 টকা খাওঁ বুলিও ক'ব পাৰে আমাৰ কমিটিয়ে, তেনেহ'লে মই জেল খোৱাৰ কাৰণে সাজু আছোঁ। আৰু যদি বাৰে বাৰে এই কৰি থাকে, মই কিন্তু এই লিগেল একশ্যন লৈ কোৰ্টত হেৰি কৰিম, কেছ কৰিম, কাৰণ মই যিহেতু একো কৰাই নাই। মই ষ্টেটাছ দিছে মই জয়ী হৈয়ে দুৰ্নীতি কৰিছোঁ, মই আপোনালোকৰ অৰুণোদয়ত কিবা সহায় কৰিছোঁ জানো? নাই, অৰুণোদয়ত এনেকৈ একো সহায় কৰা নাই, যিহেতু তাতে যোনে যোনে উপস্থিত আছে আমি তাতে সকলোকে বহিব দিছোঁ, বহুত বহিছে আমাৰ লগত চাৰিওফালে, তাৰে লগত তুমি বহিব পাৰা, সকলোৱে বহিছে, হয় না নহয়? গতিকে তুমি বহিছা, তুমিতো আমি যেতিয়া প্ৰিপেয়াৰ কৰোঁ, যেতিয়া পঠাওঁ, সেইগিলাখনতো তোমালোকৰ সহায় বিচৰাও নাই, কৰাও নাই। এতিয়া আমাৰ 10 নম্বৰ বামুণ্ডী পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডত কোনো দুৰ্নীতি হোৱা নাই। আৰু কোনোবাই যদি দুৰ্নীতি হোৱা বুলি প্ৰমাণ দিব পাৰে, মই তেনেহ'লে কোৰ্টক মানে জেলক যোৱাৰ কাৰণে সাজু আছে, আৰু তাত মোৰ কোনো আপত্তি নাই, প্ৰমাণ দিব লাগিব, কিন্তু 1 নয়া পইচাৰো এক দুৰ্নীতি হোৱাও নাই, লোৱাও নাই, কৰাও নাই।